Hello everyone, welcome back to my YouTube channel. আমি ডিসকাস কৰি আছো আহিবলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে কাৰেন্ট এফেয়াৰ্ছৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু আমাৰ এই সিৰিজটোৰ আজিৰ ভিডিঅ'টো লৈ আহিছো বহুত কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত। এই কোৱেশ্চনটো প্ৰায়ে আমাৰ কম্পিটিটিভ এক্সাম বিলাকত আহি থকা দেখা যায়। সো ইয়াৰে আনসাৰটো হৈছে জেনেভা। নেক্সট আছে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান কোন। ইয়াৰ উত্তৰ হৈছে টেড্ৰছ আধানম। নেক্সট কোৱেশ্চন হৈছে আমাৰ দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোন তাৰিখৰ পৰা লকডাউন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ইয়াৰ উত্তৰ হৈছে 25 মাৰ্চ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোন তাৰিখত প্ৰধানমন্ত্ৰীয়ে জনতা কাৰফিউৰ আহ্বান জনাইছিল। ইয়াৰ উত্তৰ হৈছে 22 মাৰ্চ। নেক্সট আছে ICMRৰ সম্পূৰ্ণ ৰূপ কোনটো। ইয়াৰ উত্তৰ হৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। নেক্সট কুৱেশ্যন আছে ৰাষ্ট্ৰীয় ভাইৰাছ অধ্যয়ন প্ৰতিষ্ঠান NIV ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হৈছে পুনেত। নেক্সট আছে ICMRৰ বৰ্তমান সঞ্চালক প্ৰধান কোন। ইয়াৰ উত্তৰ হৈছে ডক্টৰ বলৰাম ভাৰ্গৱ। নেক্সট কুৱেশ্যন হৈছে ৭১ সংখ্যক গণতন্ত্ৰ দিৱসত তলৰ কোনখন ৰাজ্যৰ প্ৰতীকপটে দিল্লীত হোৱা মূল কাৰ্যসূচীৰ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ উত্তৰ হৈছে অসম। নেক্সট আছে কৰোনা সংক্ৰমণ ৰোধ আৰু মানুহক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে প্ৰস্তুত কৰা মোবাইল এপটোৰ নাম কি। ইয়াৰ উত্তৰ হৈছে আৰোগ্য সেতু। ইয়াৰ পিছত আছে কৰোনা প্ৰতিৰোধৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে পিন্ধা PPE কিটৰ সম্পূৰ্ণ নাম কি। ইয়াৰ উত্তৰ হৈছে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট। নেক্সট আছে 2020 চনৰ কোনখন দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিক দেশৰ সংসদে 2036 চনলৈ ৰাষ্ট্ৰপতি হৈ থকাৰ মান্যতা প্ৰদান কৰিছে। ইয়াৰ উত্তৰ হৈছে ৰাছিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোন ৰাষ্ট্ৰই অলপতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সদস্যতা ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন আছে অলপতে আমাৰ দেশৰ কোন ৰাজ্যত এছিয়াৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ আৰম্ভণি কৰা হয়। ইয়াৰ উত্তৰ হৈছে মধ্যপ্ৰদেশ। নেক্সটটো আছে কোনটো তথ্য প্ৰযুক্তি কোম্পানীয়ে ভাৰতৰ ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰৰ বাবে $10 বিলিয়ন বিনিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ উত্তৰ হৈছে গুগল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰেলৱে কোন দেশৰ প্ৰথম কেবলৰ দ্বাৰা নিৰ্মিত ৰেলৰ দলং উদ্বোধনী কৰিছে। ইয়াৰ উত্তৰ হৈছে জম্মু আৰু কাশ্মীৰত। নেক্সট কুৱেশ্যন হৈছে অলপতে কোনখন পশ্চিম এছিয়াৰ দেশে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ মহাকাশ অভিযান প্ৰেৰণ কৰিছে। ইয়াৰ উত্তৰ হৈছে UAE। নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ প্ৰথম 50টা ধনী কোম্পানীৰ তালিকাত স্থান পোৱা ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠানটোৰ নাম কি। ইয়াৰ উত্তৰ হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 2021 চনৰ খেলো ইণ্ডিয়া যুৱ গেমছ কোনখন ৰাজ্যত অনুষ্ঠিত হয়। ইয়াৰ উত্তৰ হৈছে হাৰিয়ানা। নেক্সট কুৱেশ্যন হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা বিষয়ত ব্যয় কৰাৰ পৰামৰ্শ দিছে। ইয়াৰ উত্তৰ হৈছে 6%। আৰু আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ উত্তৰ হৈছে কলকাতা বন্দৰ। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।